দিল্লি কি তোর মনের ছুটি কিন্তু কিন্তু মানুষ জন্মই স্বাবলম্বী নারী অভিচারী দিল মোৰ সকলো এক কৰি পেলালে মোৰ সপোন মোৰ আশা সকলো ভাঙি চিঙি মোৰ মান কৰি পেলালে না মোৰ আশা আছে না মোৰ ভৰসা আছে এটাই ল'ৰা আছিল তাক বহুত কষ্টৰে তুলি তালি ডাঙৰ দীঘল কৰিছিলোঁ তাৰ বাবে সপোন দেখিছিলোঁ সি উচ্চ শিক্ষা হ'ল ঠিকে কিন্তু সি জ্ঞানী হ'ব নোৱাৰিলে তাৰ বাবে আজি সি নিজে তই ধ্বংস হৈছে সি গোটেই ঘৰখন ধ্বংস কৰি পেলালে কি জানেনে ৰাইজ এটা আশা আছিল মোৰ এটাই মাত্ৰ আশা পুহি ৰাখিছিলোঁ যে মই ইয়াক ৰিহাব চেণ্টাৰত দিম আৰু সি এদিন সুস্থ ৰূপত মোক আকৌ এবাৰ দেউতা বুলি মাতিব কিন্তু সি ৰিহাব চেণ্টাৰৰ পৰা পলাই আহি আকৌ এনেকৈ নিচাক্ত কৰি আজি সি মৰি গ'ল আপোনালোকে কওক নাই মই আৰু জীয়াই থাকি কিবা লাভ আছেনে সপোনবোৰ চুৰমাৰ হৈ গ'ল ফুলৰ বাবে গোটেই ঘৰখনে মানসিক যন্ত্ৰণাত ভোগে যাৰ ফলত অৰ্থনৈতিক যন্ত্ৰৰ লগতে মানসিক যন্ত্ৰৰ সৃষ্টি হয় ইয়াৰ জৰিয়তে আমি এয়া সজাগ কৰিব বিচাৰিছোঁ যে আমি সকলো নিচাৰ পৰা মুক্ত হৈ আমি সুস্থ সবল অসমৰ লগতে সুস্থ সবল ভাৰত কৰিবলৈ আমি প্ৰতিজ্ঞাবদ্ধ হওঁ আমি এটাই সমাজ মিলি নিচামুক্ত অসম কৰোঁ নিচামুক্ত পৃথিৱী বিশ্ব কৰোঁ মাদক দ্ৰব্য বৰ্জন কৰক আৰু এখন সুস্থ আৰু স্বাস্থ্যৱান সমাজ গঢ়ি তোলক ৰাইজ ড্ৰাগছ মাদক দ্ৰব্য আদিৰ পৰা দূৰত থাকক আৰু নিজৰ জীৱন সুস্থ ৰাখক কাৰণ আপোনাৰ জীৱনটো আপোনাৰ পৰিয়ালটো ড্ৰাগছৰ মাতাল নিশাতকৈ অতি গুণে সুন্দৰ গতিকে মাদক দ্ৰব্যৰ পৰা নিজকে আঁতৰাই ৰাখক ধন্যবাদ শেষত আমি ড্ৰাগছ মুক্ত অসম গঢ়ি তুলিবলৈ এষাৰে ক'ম বাজক দবা বাজক শংখ বাজক মৃদংগ খোল বাজক দবা বাজক শংখ বাজক মৃদংগ খোল ড্ৰাগছ মুক্ত সমাজ গঢ়িবলৈ জয় অসম
যুৱশক্তি জাগক, নিচামুক্ত অসম গঢ়ক। জয় আই অসম, জয় আই অসম, জয় আই অসম, জয় আই অসম। বঢ়িয়া বঢ়িয়া বঢ়িয়া